সিকিমে টোটালি অৰ্গেনিক কৰি আছে সিকিমে বহুত ভাল টি গ্ৰো ইহঁতে কেনেকুৱা মেইনছ ভেৰি গুড সিকিমত অৰ্গেনিক কৰিলে প্ৰডাকশ্যন বহুত কমি যদি যে আপুনি দামটো পায় ধৰক আপুনি অৰ্গেনিক টি আপোনাৰ ষ্টাৰ্ট হয় 800 টকা কিলো ইয়াত কিন্তু নৰ্মেল চাহপাত আপুনি বজাৰতে 200 টকাত পাই নেকি আমাৰ উদালগুৰিত টেম্পিং বনচা কৰি মই আপোনাৰ ওদালগুৰিত বহুতখিনি কৰিছোঁ ওদালগুৰিৰ পানীৰ যিটো বেল্টত বহুতখিনি এটা সময়ত কাম কৰিছিলোঁ এই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুসকলৰ লগত সেইটো কথা আপুনি সেইটো বস্তু জানিব লাগিব যে আপুনি হয় আপুনি অৰ্গেনিক হলে আপোনাৰ বহুত ধৰণৰ সমস্যা আপুনি কীট পতংগৰ নিশ্চয় মাৰিব নোৱাৰে একো কেমিকেল গোবৰ বাবে অন্য বস্তু দিব নোৱাৰে সেই বস্তুটো আছে সেইটো হয় মানে বেন গ'লে টোটেল বেন কৰিব এতিয়া ধৰক এটা মই চিম্পল কথা এইটো খুব এটা দুখৰ বিষয় ইয়াত মই দেখিছো ইয়াত যিখন আমাৰ ইয়াতে ইটছ ভেৰি হৰেণ্ডাছ আৰু সেইটো ইনজেকশ্যন হলে 11 বছৰৰ ছোৱালীজনী 6 মাহৰ ভিতৰত 15 বছৰ ছোৱালীৰ নিচিনা হৈ যায় 12 বছৰ বয়সত তাইতো 20 বছৰ ছোৱালীৰ নিচিনা হৈ যায় কিন্তু তাইক 30 বছৰ পিছত তাইতো বেমাৰ হয়তো কনফাৰ্ম এইটোৰ প্ৰথম চৰ্চা কেতিয়া আহিছিল জানেনে আমি ইয়াত চবে বজৰংগী ভাইজান চিনেমাখন চাইছিলো নে নাই আটাই কোনে কোনে চাইছোনে তাত যে সৰু ছোৱালীজনী আছিল তাইতো চিনেমাখন কৰাৰ পিছত 5 বছৰ তাইতো নোহোৱা হৈ গৈছিল কোনেও নাজানে ঘপককে তাই 5 বছৰৰ পিছত তাই একদম ভিডিঅ' শ্বুট কৰি হেৰি কৰিছে তাই যেন ডাঙৰ ছোৱালী হৈ গ'ল তেতিয়া এইটো লৈ পেলাই এটা কনফ্লিক্ট হৈছিল যে কি হৈছে কি নহয় তাৰ পৰা কিছুমান হ'ল এইটো হ'ল অলপতে মই মোৰ বান্ধৱী এগৰাকী এনেকুৱা কেছ এটাত ইনভলভ তাইতো তদন্ত তাই থৈ দি যেতিয়া মই আগতে এইটো শুনিছিলো এইটো মই বাংলাদেশ আমাৰ অসমত বেষ্ট যোনটো টি হয় সব গভৰ্ণমেণ্ট নৰ্মছ বিলাক ক্লিয়াৰ কৰা চবতকৈ সেফ চাওক আপুনি ব্ৰেণ্ডটো এটা বেলেগ বস্তু আৰু চিংগল হৈছে চাওক ব্ৰেণ্ডটো হয় বহুৰাষ্ট্ৰীয় কোম্পানী বিলাকে ব্ৰেণ্ডটো ক্ৰিয়েট কৰে যদি আপুনি কয় আমাৰ ওদালগুৰি অঞ্চলত শিৱসাগৰ অঞ্চলত কিছুমান অৰ্গেনিক ফাৰ্ম থকা মানুহে নিজে ঘৰত প্ৰডিউচ কৰে সেইটো চাম্পল যদি আপুনি এনে খোলা চাহ হিচাপে কিনিব বিচাৰে তেতিয়াহ'লে আপুনি হালমাৰি কিনিব পাৰে হাতীমাৰা কিনিব পাৰে হাজোৱা কিনিব পাৰে ৰুকমল কিনিব পাৰে আপুনি হানৱাল মাছবাদ গাৰ্ডেন ইজ গুড এগেইন মাছবাদত তাহাঁতে দেয়াৰ ফ'ৰ্চ কাৰণ মাছবাদ হ'ল এখন ডাঙৰ বাগিচা তাহাঁতে কেমিকেল মাৰিবলৈ বাধ্য মানে ডিপেন্ডিং অন সয়েল কন্ডিশন আৰু ক্লাইমেট কন্ডিশন কিন্তু কি ডিফাৰেন্স আছে স্যার মেইন কিবা আছে চাহটো মেইনলি ডিপেন্ড কৰে অন দ্য ৱাটাৰ কোনটো পানীত চাহ গছজোপাই কোনটো পানী পাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে সাধাৰণতে হিমালয়ান বেচিনৰ পানীৰ ওচৰৰ চাহ বাগিচাবিলাক ভাল আৰু 2 নম্বৰ কথা চাহত যিটো আপোনাৰ 4.5ৰ পৰা 5.5 হ'ব লাগে মাটিটো that is also good আৰু সেকেন্ড কথা হিষ্টৰিকেলি যদি চাই আপুনি আপোনাৰ আন্দাৰত মানুহ আছেনে মোৰ আন্দাৰত মানুহ আছে 4জন মান আছে সেই 4জন মান মানুহ আপোনাৰ মানে কিমান দিনৰ পৰা আছে মানে 2017 চনত মই বহুত কৰিছিলো তো লকডাউনৰ পিছত অলপ কমি গ'ল কিয় কমি গ'ল মানে মাৰ্কেটটো মানে বহি গ'ল না মাৰ্কেট তাৰমানে এন্টাৰপ্ৰেনাৰশ্বিপ বস্তুটো চাব এই মাথাৰ আইডিয়াৰ পৰা মেজিকেল নিম তুলসী এইটো আপোনাৰ ব্ৰেণ্ড শৰ্মাটো আপোনাৰ ব্ৰেণ্ড আপুনি ব্ৰেণ্ডটো প্ৰডাক্ট ৱাইজ আপোনাৰ কোম্পানী এটা থাকিল ব্ৰেণ্ডটো প্ৰডাক্ট ৱাইজ বেলেগ বেলেগ ব্ৰেণ্ডো হ'ব পাৰে চবে কিছুমান এটা ব্ৰেণ্ডো হ'ব পাৰে এডিট আছে এতিয়া বেলেগ ব্ৰেণ্ড কৰি লাভ নাই এই এডিশ্যন নামতে চব যাব হয়নে কিন্তু আচল কোম্পানীৰ নামটো বেলেগো হ'ব পাৰে ব্ৰেণ্ডটো বেলেগ কোম্পানী আৰ্টিসান হাৰ্বছ আপোনাৰ ব্ৰেণ্ডটো কি সমায়না সমায়না মানে বিউটি ব্ৰেণ্ড নেমটো সদায় এনেকুৱা চুটি হ'ব লাগে
আৰু এটা থিম লাইন হ'ব লাগে, এট্ৰেক্টিং লাইন এটা হ'ব লাগে তাতে। সেইটো দিব পৰা নাই এনে ভাবি থকা হৈছে ভেৰি নাইচ। সেইটো আপুনি ৰিচৰ্চটো ক'ৰ পৰা পায়? ৰিচৰ্চ মানে আমি লোকেলি কিবা কৰোঁ, প্ৰকিউৰ কৰোঁ, তাৰপিছত আমি নিজে বনাওঁ। এইটো পাৰফিউম চাৰ, পাৰফিউম। এইটো কিহেদি বনাইছে? আমি এচেঞ্চিয়েল অইলছ কিবা ব্লেণ্ড কৰি ব্যৱহাৰ কৰিব পাৰি নেকি? পাৰি চাৰ, ইউ টেষ্ট বেয়া পাব নেকি? পইচা দিব লাগিব? টেষ্টাৰ হয় স্যাৰ, চব টেষ্ট কৰি চাওক। নাই নাই, সেইটো নহয়, কিনিম বাৰু আপোনাৰ। এইটোত আপুনি হেৰিটো কৰা নাই। তাৰমানে কিবা গৈছে লুচি গৈছে এইটো ইয়াতে আপুনি কি প্ৰব্লেম পাইছে? আচ্ছা বক, আপুনি এইবিলাক যে কৰি আছে, আপোনাৰ মানুহ আছে? আছে মানে ৱৰ্কাৰ আছে। আপোনাৰ এই যে পেকেজিং কৰিছে, এইটো খৰচ আছে। এতিয়া আপুনি আপুনি যে মেনুফেকচাৰ কৰে ইয়াত, আপুনি মাৰ্কেটটো পাইছে তাই? লিমিটেড তাৰমানে একেবাৰে অৰ্গেনিকেলি আমি গৈ আছোঁ। অৰ্গেনিক চেঞ্চ মানে তাৰমানে একেবাৰে আমাৰ ঘৰৰ টাইপৰ যেনেকৈ হয়, আপুনি যেনেকৈ গৈছে আমি বেলেগ চেঞ্চ চাব পৰা নাই। যেনেকৈ এক্সপ'বোৰত আমি পাৰ্টিচিপেট কৰি কিছুমানো গভৰ্ণমেণ্ট প্ৰচেছ তেনেকৈ নহয়, তেনেকৈ আমি প্ৰাইভেট কাৰণ আপোনাৰ তেনেকুৱা মেনুফেকচাৰিং ইউনিটো নাই, সৰু সৰু ইউনিট কৰিছে। বহুত সৰু আপোনাৰ মানুহ কেইজন আছে? মানে 8জন। সেই 8জন মানুহ কিমান মটিভেটেড? মটিভেটটো সিমান যে অলপমান হয় আৰু আপুনি যিবোৰ কথা কৈছে অলপমান ইমপ্লিমেণ্ট আমাৰ তাত হয়, আমি তেনেকৈ অলপ চেষ্টা কৰোঁ। সেই মটিভেশ্যন আপোনাৰ সেই মানুহটোৰ লগত আপুনি নিজে মানে সেই যোনটো মটিভেশ্যনটো তাহাঁতক মানে, আৰু তাহাঁতৰ কথা শুনিব, আপোনাৰ সেইটো বস্তু আৰু আপুনি তাহাঁতৰ যে এইটো আৰু ভালকে কৰিব পাৰি নেকি, তাহাঁতৰ আইডিয়া ল'ব। আপোনাৰ কথাটো বহুত ৰিলেট কৰিব পাৰি আছে, এইটো কাৰণে বহুত ভাল লাগিছে আপোনাৰ ক্লাছ। না মোৰ ক্লাছ ভাল লাগে, বহুত ভাল লাগিছে সঁচাকে। আচ্ছা অনেষ্টলি আৰু এতিয়া কথাটো বুজি পাইছে না কথাটো? চ' এইটো কৰক, কিবা হেল্প লাগিলে আই গিভ মাই নাম্বাৰ এণ্ড ইউ কেন ডিছকাছ।